পলু পুহিও আমি স্বাৱলম্বী হ'ব পাৰোঁ। যদি 1 কেজি পলুৰ দাম ধৰি লওঁ 1600 টকা, তেনেহ'লে 5 কেজি পলুৰ দাম হ'ব 8000 টকা। আৰু ইয়াৰ বাঁহবোৰৰ দাম হ'ব 1 কেজি দাম হ'ব ধৰিলোঁ 700-800 টকা হয়, মই 700 টকাই ধৰিলোঁ। তেতিয়াহ'লে ইয়াৰ 3 কেজি দাম হ'ব 2100 টকা। তেনেহ'লে টোটেল কিমান হ'বগৈ? 8000 যোগ 2100 টকা। তেতিয়াহ'লে এমাহত কিমান হ'ব? 10100 টকা। তেতিয়াহ'লে এবছৰত হ'ব 1,21,200। গতিকে 1,21,200 টকা যদি বছৰেকত পাওঁ, গতিকে অন্য চাকৰিলৈ ৰৈ থকা কোনো প্ৰয়োজন নাই। এনেদৰে আমি পলু পুহিও স্বাৱলম্বী হ'ব পাৰোঁ। ভিডিঅ'টো ইমান আছিলে, ধন্যবাদ।